বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে কাছুমাৰা পপুলাৰ একাডেমীৰ সাংস্কৃতিক শোভাযাত্ৰাৰে বিদ্যালয় সপ্তাহৰ আৰম্ভ। বৰপেটা জিলাৰ চৰাঞ্চলৰ এখন অগ্ৰণী ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষাৰ অনুষ্ঠান পপুলাৰ একাডেমীত আজি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে 11 সংখ্যক বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে পৰিচালন সঞ্চালক তাজউদ্দিন আহমেদে। বিভিন্ন জাতি জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি ৰাজপথত শোভাযাত্ৰা উলিয়াই ছাত্ৰ-ছাত্ৰীসকলে। কাইলৈ অৰ্থাৎ 29 নৱেম্বৰৰ পুৱা পতাকা উত্তোলনেৰে 2 ডিচেম্বৰলৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বাৰ্ষিক অধিৱেশনখনি। বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ অন্তিম দিনা 2 ডিচেম্বৰ সোমবাৰে অনুষ্ঠিত হ'ব মুকলি সভা। উল্লেখনীয় যে মুকলি সভাৰ সামৰণিত অধিৱেশনৰ অন্তিম কাৰ্যসূচী মতে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত কলকাতাৰ আমন্ত্ৰিত কণ্ঠশিল্পী ভিন্ন সুৰীয়া গীতেৰে জীপাল কৰিব সুকণ্ঠী গায়িকা শিল্পী ৰয়ে। লগতে বিদ্যালয় সপ্তাহৰ প্ৰতিটো কাৰ্যসূচীত শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ লগতে অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে বিদ্যালয়খনৰ সঞ্চালক তাজউদ্দিন আহমেদৰ লগতে শিক্ষক মণ্ডলীয়ে। আমার পপুলার একাডেমির 11তম বার্ষিক অধিবেশন বিদ্যালয় সপ্তাহ আজিৰ পৰা আমাৰ আৰম্ভ হ'ল। আজি আৰম্ভণিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষকসকলে আমি সকলোৱে মিলি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু এইটো আমাৰ এটা আশা আছিল যে আমাৰ অসমৰ যিটো জনগোষ্ঠী বিভিন্ন বাৰবৰণী জনগোষ্ঠীৰ যিটো কলাকৌশল যিহেতু কীৰ্তি সেইবিলাক ৰক্ষা কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আপ্ৰাণ চেষ্টা কৰিছে আৰু বিভিন্ন ধৰণৰ বিভিন্ন জাতিৰ ড্ৰেছবিলাক ব্যৱহাৰ কৰিছে আৰু সেইখিনি কৰিছে যাতে আমাৰ অসমৰ যিটো সংস্কৃতি ৰক্ষা কৰিব পৰা যায়। এইটো আমাৰ মূল লক্ষ্য আছিল সাংস্কৃতিক শোভাযাত্ৰা। কিমান তাৰিখলৈকে চলিব? আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আজি হৈ গ'ল আৰু 2 তাৰিখত আমাৰ হৈ যাব, ফাইনেল হ'ব। মুকলি হোৱাৰ পিছত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু তাতে বাৰবৰণীয়া গীত মাত গাওয়া হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আৰু 2 তাৰিখৰ পিছতে আমাৰ শেষ হ'ব। ব্যুৰ ৰিপৰ্ট অসম টুডে।